নহয় আমাৰ যিটো এটা সিদ্ধান্ত আছে যে আমি তেওঁলোকৰ গোচৰবোৰ নলওঁ সেইটো আমাৰ তাৰ গোটেই উকিল সমাজক সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ আমি এইবিলাক কেছ আপোনালোকে নৈতিকতাৰ ক্ষেত্ৰত আপোনালোকে নল'ব বুলি এটা আহ্বান আছিলে সেই আহ্বানটোৰ ভিত্তিত আমাৰ এডভোকেটসকলে লোৱা নাই মই বাৰে বাৰে কৈছোঁ যে এই আহ্বানটো নাথাকিলেও অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে পইচা কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে সেইটো আই এম ডেম চিয়'ৰ কোনো নাহে কিন্তু তথাপিও আমি এটা নৈতিকতাৰ ক্ষেত্ৰত আহ্বান দিছিলোঁ সেই আহ্বানটো সকলো অধিবক্তাই মানিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ তেওঁলোকৰ কৃতজ্ঞ কিন্তু অন দ্য ছেম টাইম মানে কি হৈছে শ্যামকানু মহন্তদেৱৰ সহধৰ্মিনী এদিনাখন আহিছিলে কৈছে যে এই বস্তুটো উইথড্ৰ কৰিব লাগে কৈছোঁ আমি বাৰু এইটো ভাবি চাম এতিয়া অকলে ক'ব পৰা কথা নহয় গতিকে তেনেকুৱা এটা ঘটনা হৈছে এইটোত এটা কথাই হ'ব পাৰে যদি শ্যামকানু মহন্তই বিচৰা ধৰণৰ অধিবক্তা নাপায় তেতিয়া পিছত এপিলত গৈ সেইটো এটা তেওঁলোকে প্লি ল'ব পাৰে যে মই সময়ত ভাল এডভোকেট নাপালোঁ এনেকুৱা সংগঠনে হেৰি কৰি থকাৰ কাৰণে গতিকে এইবিলাক এছপেক্টটো চাব লাগিব সকলোৱে গতিকে তেওঁলোকে ল'ব পাৰে প্লি কিন্তু কথাটো হ'ল এট প্ৰেজেণ্ট আমাৰ তেনেকুৱা ধৰণৰ কোনো ডিচিশ্যন নাই যে তেওঁৰ হৈ আমি কেছ কৰিম নহয় আমাৰ যিটো এটা সিদ্ধান্ত আছে যে আমি তেওঁলোকৰ গোচৰবোৰ নলওঁ সেইটো আমাৰ তাৰ গোটেই উকিল সমাজক সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ আমি এইবিলাক কেছ আপোনালোকে নৈতিকতাৰ ক্ষেত্ৰত আপোনালোকে নল'ব বুলি এটা আহ্বান আছিলে সেই আহ্বানটোৰ ভিত্তিত আমাৰ এডভোকেটসকলে লোৱা নাই মই বাৰে বাৰে কৈছোঁ যে এই আহ্বানটো নাথাকিলেও অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে পইচা কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে সেইটো আই এম ডেম চিয়'ৰ কোনো নাহে কিন্তু তথাপিও আমি এটা নৈতিকতাৰ ক্ষেত্ৰত আহ্বান দিছিলোঁ সেই আহ্বানটো সকলো অধিবক্তাই মানিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ তেওঁলোকৰ কৃতজ্ঞ কিন্তু অন দ্য ছেম টাইম মানে কি হৈছে শ্যামকানু মহন্তদেৱৰ সহধৰ্মিনী এদিনাখন আহিছিলে কৈছে যে এই বস্তুটো উইথড্ৰ কৰিব লাগে কৈছোঁ আমি বাৰু এইটো ভাবি চাম এতিয়া অকলে ক'ব পৰা কথা নহয় গতিকে তেনেকুৱা এটা ঘটনা হৈছে এইটোত এটা কথাই হ'ব পাৰে যদি শ্যামকানু মহন্তই বিচৰা ধৰণৰ অধিবক্তা নাপায় তেতিয়া পিছত এপিলত গৈ সেইটো এটা তেওঁলোকে প্লি ল'ব পাৰে যে মই সময়ত ভাল এডভোকেট নাপালোঁ এনেকুৱা সংগঠনে হেৰি কৰি থকাৰ কাৰণে গতিকে এইবিলাক এছপেক্টটো চাব লাগিব সকলোৱে গতিকে তেওঁলোকে ল'ব পাৰে প্লি কিন্তু কথাটো হ'ল এট প্ৰেজেণ্ট আমাৰ তেনেকুৱা ধৰণৰ কোনো ডিচিশ্যন নাই যে তেওঁৰ হৈ আমি কেছ কৰিম নহয় আমাৰ যিটো এটা সিদ্ধান্ত আছে যে আমি তেওঁলোকৰ গোচৰবোৰ নলওঁ সেইটো আমাৰ তাৰ গোটেই উকিল সমাজক সদৌ অসম উকিল সন্থা গুৱাহাটী উকিল সন্থা আমি এটা আহ্বান জনাইছিলোঁ আমি এইবিলাক কেছ আপোনালোকে নৈতিকতাৰ ক্ষেত্ৰত আপোনালোকে নল'ব বুলি এটা আহ্বান আছিলে সেই আহ্বানটোৰ ভিত্তিত আমাৰ এডভোকেটসকলে লোৱা নাই মই বাৰে বাৰে কৈছোঁ যে এই আহ্বানটো নাথাকিলেও অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে পইচা কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে সেইটো আই এম ডেম চিয়'ৰ কোনো নাহে কিন্তু তথাপিও আমি এটা নৈতিকতাৰ ক্ষেত্ৰত আহ্বান দিছিলোঁ সেই আহ্বানটো সকলো অধিবক্তাই মানিছে তাৰ কাৰণে আমি বহুত ধন্যবাদ তেওঁলোকৰ কৃতজ্ঞ কিন্তু অন দ্য ছেম টাইম মানে কি হৈছে শ্যামকানু মহন্তদেৱৰ সহধৰ্মিনী এদিনাখন আহিছিলে কৈছে যে এই বস্তুটো উইথড্ৰ কৰিব লাগে কৈছোঁ আমি বাৰু এইটো ভাবি চাম এতিয়া অকলে ক'ব পৰা কথা নহয় গতিকে তেনেকুৱা এটা ঘটনা হৈছে এইটোত এটা কথাই হ'ব পাৰে যদি শ্যামকানু মহন্তই বিচৰা ধৰণৰ অধিবক্তা নাপায় তেতিয়া পিছত এপিলত গৈ সেইটো এটা তেওঁলোকে প্লি ল'ব পাৰে যে মই সময়ত ভাল এডভোকেট নাপালোঁ এনেকুৱা সংগঠনে হেৰি কৰি থকাৰ কাৰণে গতিকে এইবিলাক এছপেক্টটো চাব লাগিব সকলোৱে গতিকে তেওঁলোকে ল'ব পাৰে প্লি কিন্তু কথাটো হ'ল এট প্ৰেজেণ্ট আমাৰ তেনেকুৱা ধৰণৰ কোনো ডিচিশ্যন নাই যে তেওঁৰ হৈ আমি কেছ কৰিম